ছাত্ৰ ছাত্ৰীসকল আৰএছ টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। তোমালোকৰ কাৰণে লৈ আহিছোঁ আজি 10মান শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.1ৰ 1 নম্বৰৰ প্ৰশ্ন উত্তৰ যোৱা ভিডিঅ'ত আলোচনা কৰিছোঁ। আজি লৈ আহিছোঁ 3.1ৰ 2 নম্বৰৰ প্ৰশ্নসমূহ। গতিকে 2 নম্বৰৰ প্ৰশ্নসমূহত কি কৈছে সেইখিনি জনাৰ আগতে তোমালোকক মই এইখিনি বস্তু দেখাই দিওঁ। যোৱা ভিডিঅ'ত মই তোমালোকৰ লগত এইখিনি মানে আলোচনা কৰি দিছোঁ যে ক'ত অসীম সংখ্যক সমাধান থাকিব, কোনটো সংগত, কোনটো মিলি যাব, কোনটো কটাকটি কৰিব আৰু কোনটো সমান্তৰাল হ'ব। গতিকে এই একেখিনি কথা মই সদায় প্ৰতিটো ভিডিঅ'ত কৈ নাথাকোঁ। যোৱা ভিডিঅ'টোত দিছোঁ, যদি চোৱা নাই প্লেলিষ্টত গৈ 3.1ৰ 1 নম্বৰ ভিডিঅ'টো চাই ল'বা, ঠিক আছে। এতিয়া চোৱা, আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ 3.1ৰ 2 নম্বৰৰ প্ৰশ্ন। ইয়াতে দিয়া আছে a/a2 b1/b2 c1/c2 অনুপাত কেইটাত ৰিজাই তলৰ ৰৈখিক সমীকৰণ জোৰকেইটা বুজাই ৰেখা দুটাই এটা বিন্দুত কাটিবনে, সমান্তৰাল হ'বনে, লগালগ মানে লগ লাগিব, তাকেই আমাক কি কৰিব দিছে, নিৰ্ণয় কৰিব দিছে। এতিয়া চোৱা, ইয়াতে 3টা গণিত আছে, মই তোমালোকক ধুনীয়াকৈ বুজাই দিম। বৰ ইম্পৰ্টেণ্ট গণিত হয় আৰু একেবাৰে সহজ। 1 নম্বৰ সমীকৰণটো কি দিছে, 5x - 4y + 8 = 0, আকৌ 7x + 6y - 9 = 0। গতিকে চোৱা, ইয়াতে 3.1ৰ 2ৰ 1 নম্বৰটো, 3.1ৰ 2ৰ 1 নম্বৰটো প্ৰথমতে সমীকৰণটো লিখি লোৱা। 5x - 4y + 8 = 0, আকৌ 7x - 6y হয়নে, চৰি ইয়াতে মাইনাছ, তলৰটোত প্লাছ, 6y - 9 = 0। ইয়াতে মাইনাছ আছে, আকৌ ইয়াতে মাইনাছ হয়নে, একো নাই। ইয়াত আমি যোৱা ভিডিঅ'টোত আলোচনা কৰিছোঁ a1/a2 b1/b2 আমি বহাই ল'ম। a1/a2 = কি, a1 কি 5 আৰু a2 হৈছে 7 হয়নে, এইটো কাটাকাটি নাযায়। আকৌ b1/b2 কিমান হ'ব, b1 কি আছে -4 আৰু b2 কিমান আছে 6, গতিকে আমি 2ৰে কাটিব পাৰিম, মাইনাছ 2 বাৰ যাব, আকৌ ইয়াতে থাকিব 3, গতিকে 2/3, ইয়াতে মাইনাছ আছে, মাইনাছ থাকিব। এতিয়া a1/a2 = b1/b2 মিলিছেনে, মিলা নাই হয়নে, গতিকে আমি লিখিব লাগিব যিহেতু a1/a2 not = b1/b2। শেষত এইটো লাইন লিখি দিবা যে ৰৈখিক সমীকৰণ জোৰটোৱে বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব। ঠিক আছে, এইটোৱে শেষ, মানে এইখিনি আৰু নগ'ল, মানে এইখিনিতে শেষ। আকৌ 2 নম্বৰ সমীকৰণটো কি দিছে চোৱা, তোমালোকৰ লিখা হৈছেনে, লিখি লোৱা। 2 নম্বৰ সমীকৰণটো কি দিছে চোৱা, 9x + 30y + 12 = 0, আকৌ 18x + 6y + 24 = 0। ঠিক আগৰ দৰে আমি ইয়াত a1/a2 লিখি ল'ম। ইয়াত a1/a2 = কিমান, 9/18। 9ৰে আমি 9ক একবাৰ কাটিব পাৰিম, 18ক দুইবাৰ কাটিব পাৰিম হয়নে, 1/2 হ'ব। আকৌ b1/b2 = b1 মানে হৈছে 3, b2 হৈছে 6, 3ক 3ৰে একবাৰ কাটিব পাৰিম আৰু 6ক 3ৰে দুইবাৰ কাটিব পাৰিম। আকৌ c1/c2 = c1 মানে হৈছে 12, c2 মানে হৈছে 24, 12ক 12ৰে এবাৰ কাটিব পাৰি আৰু 24ক দুবাৰ কাটিব পাৰি হয়নে, গতিকে আমাৰ তিনিওটা মিলিছে হয়নে, লিখিবা যিহেতু a1/a2 = b1/b2 = c1/c2, গতিকে এতেকে ৰৈখিক সমীকৰণ
সমীকৰণ জোৰ কেইটাই বুজোৱা ৰেখা দুটাই ইয়াতে লিখি দিওঁ ৰেখা দুটাই মিলি যাব মই কেনেকৈ মিলি যাব কেনেকৈ কটাকটি কৰিব সেইটো কালি মই দেখাই দিছোঁ হয়নে এনেকুৱা হ'ব এইটোৰ ওপৰেৰে আকৌ এটা চিত্ৰ যাব আকৌ আগৰটো আছিলে কি এনেকৈ ক্ৰছ চিন আছিলে হয়নে এনেকুৱা আছিল নট ইজ ইকুৱেল টু হ'লে কি হ'ব ক্ৰছ চিন হ'ব মনত ৰাখিবা ঠিক আছে 2 2টো গ'ল 2 3টো কি সমীকৰণ দিছে কিতাপখনৰ পৰা চাই লোৱা 6x - 23y 2 3 নম্বৰটো 6x - 23y + 10 = 0 আকৌ twice x - y + 9 = 0 ইয়াত আগৰ নিচিনাকৈ a1/a2 লিখি লোৱা a1/a2 = 6/2 2 2 ৰে একবাৰ যায় 3 6 তিনিবাৰ যায় গতিকে ইয়াৰ আনসাৰ হ'ব 3 তলত একটো উজ্জ্বল হৈ থাকে আকৌ b1/b2 = -3/-2 মাইনাসে মাইনাসে কেনসেল ইয়াতে হল সরি এটো 1 নহয় b1 ত 1 আছে -1 হয়নে একো নাই মানে 1 এটা আছে গতিকে মাইনাসে মাইনাসে কেনসেল তলৰ 1 টো উজ্জ্বল হৈ থাকিব c1/c2 = 10/9 ইয়াতে একো কাটাকাটি না যায় এতিয়া লিখিব লাগিব যেহেতু a1/a2 = b1/b2 not = কি c1/c2 এতেকে শেষত লিখিব লাগিব যে ৰৈখিক সমীকৰণ জোৰটোৱে ৰেখা দুটাই জোৰটোৱে বুজোৱা ৰেখা দুটাই সমান্তৰাল হ'ব ঠিক আছে এইখিনি হৈছে 3.1 ৰ 2 নম্বৰৰ গণিত এতিয়া চোৱা 3.1 ত 3 নম্বৰত কি কৈছে যে a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ত্ৰিজ্যাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা সংগত নে অসংগত মই তোমালোকক প্ৰথমতে যোৱা ভিডিঅত কৈছিলো হয়নে এনেকুৱা কটাকটি কৰিলে অদ্বিতীয় সমাধান আছে এটো সংগত আকৌ এনেকুৱা তিনিওটা মিলি গলে কি হ'ব অসীম সংখ্যক সমাধান থাকে কিন্তু এইটো সংগত আকৌ যদি লাষ্টৰটো নিমিলে c1/c2 নিমিলে a1/a2 b1/b2 যদি মিলি যায় তেতিয়াহলে সমান্তৰাল হ'ব এইটো অসংগত হ'ব গতিকে সংগত নে অসংগত হেতু আমাক কৰিব দিছে একেবাৰে সহজ কিতাপখন মই টানি নাথাকো তোমালোকে কিতাপখন ওচৰত লৈ লবা 3 a নম্বৰ 1 নম্বৰটো সমীকৰণটো লিখি লবা 3x + 2y = 5 2x - 3y = 7 ইয়াত আগৰ নিচিনাকৈ লিখি লবা a1/a2 = 3/2 হয়নে এটো 2 তলত আহিব আকৌ b1/b2 = কি 2/2 আছে আৰু -3 গতিকে এটো মিলিব জানো নিমিলে হয়নে গতিকে এটো আমি ইয়াতে শেষ লিখিব লাগিব এতেকে a1/a2 not = b1/b2 এনেকে লিখিবা এতেকে ৰৈখিক সমীকৰণজোৰ সংগত এটা যদি একেবাৰে নিমিলে হেতু সংগত আকৌ মিলি গলে সংগত কিন্তু শেষৰটো নিমিলিলে অসংগত হয়নে ৰৈখিক সমীকৰণজোৰ সংগত ঠিক আছে তাৰ পিছত এটো আছিলে 3 ৰ 1 3 ৰ 2 নম্বৰটো চোৱা 3 ৰ 2 নম্বৰটো দিছে 2x - 3y = 8
এই 4x - 6y = 9 একেবাৰে সহজ 3 2 নম্বৰটো দিছে twice x - thrice y 2x - thrice y = 8 এইটো 8 4x - 6y = 9 হয়নে চোৱাচোন কিতাপত চাই লোৱা কিতাপ নোচোৱাকৈ নকৰিবা কিন্তু মোৰ কিবা কাৰণত উঠাতে ভুল হ'ব পাৰে = 9 ইয়াত a1/a2 a1 কিমান আছে 2 a2 কিমান আছে 4 গতিকে কাটাকাটি গৈ আমাৰ কিমান থাকিব এইটো হে চোৱা ইয়াতে 4 গতিকে 2 ৰে একবাৰ কাটিব পাৰি আৰু 4 ক দুইবাৰ কাটিব পাৰি হয়নে 1/2 আকৌ b1/b2 = কিমান হ'ব b1 কিমান আছে -3 b2 কিমান -6 মাইনাস মাইনাস কেনসেল 3 ৰে 3 ক একবাৰ যাব 6 ক দুইবাৰ যাব গতিকে 1/2 আকৌ c1/c2 = c1 আছে 8 c2 আছে 9 এটো মিলিছে জানো মিলা নাই হয়নে গতিকে আমি ক'ব লাগিব যেহেতু a1/a2 = b1/b2 not = c1/c2 গতিকে আমি লিখিব লাগিব যে রৈখিক সমীকৰণজোৰ অসংগত এখৰটো নিমিলিলে অসংগত হয় হয়নে রৈখিক সমীকৰণজোৰ অসংগত 3 নম্বৰ সমীকৰণটোত কি দিছে কিতাপত চাই লোৱা এসোৱা তোমালোকে ভাবিবা এটো টান আছে ভগ্নাংশ আকাৰত আছে একো টান নাই সহজ 3/2x + 5/y 3y = 7 আকৌ 9x - 10y = 14 একেবাৰে সহজ তোমালোকে ভগ্নাংশ বুলি দেখা পালে কিছুমান লৰা ছোৱালীয়ে ভয় খাই যায় একেবাৰে ভয় খাব লগা নাই 3 নম্বৰটো চোৱা 3/2x + 5/7 নেকি চোৱাচোন 5/3y = 7, আনটো সমীকৰণ হৈছে 9x - 10y = 14 এতিয়া আমি আগৰ নিচিনাকৈ ইয়াত লিখি লম a1 আৰু a2 a1/a2 = হ'ব 3/2/9 হয়নে এইটো হৰণ হৈ আছে ইয়াৰ লগত আহি কিনে কি হ'ব পূৰণ হ'ব 3 আৰু 9 * 2 ইয়াতে হ'ব 3 3 × 9 3 2 × 6 মানে ওপৰত থাকিল 1 তলত হ'ল 6 আকৌ b1/b2 = কিমান হ'ব b1 কিমান আছে 5/3 কিমান আছে -10 হয়নে 3 টো তলফালে আহিলে কি হ'ব পূৰণ হ'ব -10 × 3 ওপৰত থাকিব 5 5 2 কিমান হ'ব 2 3 × 6 ওপৰত 1 গতিকে ওপৰটো প্লাস আছে এবাৰটো কি হল মাইনাস হল 10 ৰ লগত আমাৰ মাইনাস আছে গতিকে প্লাস মাইনাস কেতিয়াও নিমিলে এটো নিমিলিল এতেকে আমি যেহেতু লিখিম যেহেতু a1/a2 not = b1/b2 গতিকে রৈখিক সমীকৰণজোৰ অসংগত রৈখিক সমীকৰণজোৰ অসংগত নিমিলিলে অসংগত হয়নে প্ৰথম দুটাই যদি নিমিলে তেতিয়া হলে সংগত হ'ব বুজিছা এতিয়া চোৱা 3 ৰ 4 নম্বৰটো কি দিয়া আছে চাই লোৱাচোন প্ৰথমতে এটা যোগ কৰি দিও 3 ৰ 4 টো সমীকৰণটো কি দিয়া আছে চোৱা 5x - thrice y = 11 আনটো আছে -10 + 6y = -12 একেবাৰে সহজ চোৱা প্ৰথমতে উঠাই লোৱা 5x - thrice y - 11 = 0 আকৌ 10x + 6y মাইনাস এইফালে আহিলে প্লাস হ'ব +22 = 0 চাই লোৱাচোন আকৌ সমীকৰণটো ঠিকে আছে নেকি 3 নম্বৰটো হয় না এইটো 11 ৰ 0 ৰ এইফালে আছিল এইফালে লৈ আহিছো মাইনাস হৈছে প্লাস আছিল যি কি নহওক যেনেকৈ হওক মিলিবই ইয়াত
a1 by a2 is equal to 5 by minus 10 is equal to 5 1 jar 5 5 2 jar 10 গতিকে মাইনাছ হাফ ওলাল আকৌ b1 by b2 is equal to minus 3 by 6 গতিকে মাইনাছটো থাকি যাব 3 1 jar 3 3 2 jar 6 1 by 2 হাফ আকৌ c1 by c2 ওপৰত আছে -11 তলত আছে 22 ঘৰৰ দুই গুণ কিমান 22 মাইনাছ এটা আছে হয়নে 1 by 2 এতেকে ইয়াত যেহেতু লিখিবা a1 by a2 is equal to b1 by b2 is equal to c1 by c2 গতিকে রৈখিক সমীকরণজন সংগত হ'ব হয়নে গতিকে রৈখিক কলমটো ডিস্টার্ব কৰি আছে ভাঙিছে ইয়াতে চোন এতিয়া কত বিচাৰিব যাম হয়নে এটুতে চলি যাব রৈখিক কলম ফালে আখৰ ভাল নহয় আখৰ ফালে কলম ভাল মোৰ আখৰটো একেবাৰে বেয়া তোমালোকে বুজি পোৱা নাই কমেন্টত জনাবাচোন সমীকৰণজন সংগত তোমালোকে মোৰ আখৰ চিনি পোৱা নাই আখৰৰ লগত কথা নাই তোমাৰ যদি শুদ্ধ হয় তুমি এনেই নম্বৰ পাই যাবা বুজিছানে আখৰ যিমানে ভাল নহওক কিয় যদি তুমি শুদ্ধকৈ লিখিব নাজানা তেতিয়াহ'লে তুমি নম্বৰ নোপোৱা স্পষ্ট হ'ব লাগে হয়নে মই স্পিডত কৰি আছো ভালকৈ লিখিলে ভাল হ'ব চোৱা 5 নম্বৰটো 4 by 3x plus twice y is equal to 8 আকৌ twice x plus 3 is equal to 12 চোৱা কি হয় 4 by 3x plus twice y minus 8 is equal to 0 and 2 is twice x plus thrice y minus 12 is equal to 0 ইয়াত a1 by a2 is equal to 4 by 3 by 2 is equal to কি হ'ব ওপৰত 4 থাকিব তলত আহিব 2 into 3 2 2 গুণ 4 2 by 3 ঠিক আছে এই 3 টো ইয়াতে পুরো হরণ হৈ আছে কাৰণে ইফালে আহিলে পূৰণ হ'ব তলত b1 by b2 is equal to 2 by 3 মিলি আছে c1 by c2 is equal to 8 by 12 minus ইয়াতে মাইনাস আর সাইকেল সেট 4 2 গুণ 8 4 3 গুণ 12 2 by 3 গতিকে ইয়াতে a1 by a2 b1 by b2 আৰু c1 by c2 মিলি গৈছে a1 by a2 is equal to b1 by b2 is equal to c1 by c2 এতেকে রৈখিক সমীকৰণজন সংগত এতেকে রৈখিক সমীকৰণজন সংগত এবাৰচোন ইয়াতে b1 by b2 a1 by a2 4 2 গুণ 4 ইয়াতে 3 হল তার পিছত 2 আৰু 3 তাৰপিছত 8 আৰু 4 ইয়াতে হল b1 by b2 সমীকৰণজোৰ সংগত ঠিক আছে ও আশা কৰিছো বুজিব পাৰিছা নেক্সট চোৱা 4 নম্বৰটো তলৰ কোনবোৰ ৰৈখিক সমীকৰণজোৰ সংগত অসংগত যদি সংগত লেখৰ সহায়ত সমাধান কৰি উলিওৱা এইখিনি আমি কৰিব লাগিব সংগত হলে কি কৰিব লাগিব লেখচিত্ৰ সহায়ত আমি চিত্ৰ আঁকিব লাগিব গতিকে এইটো কোৱেশ্চন আমি নেক্সট ভিডিঅত কৰিম 4 নম্বৰৰ কোৱেশ্চন গতিকে তোমালোকে নেক্সট ভিডিঅটো চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ ফৰ ওয়াচ